আসসালামু আলাইকুম রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত তিৰমিজি শৰীফৰ এটা হাদিস লৈ আহিছো। হাদিস নম্বৰ হ'ল 2882। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে আল্লাহ তাবাৰক ওয়া তাআলাই জমিন আৰু আসমান সৃষ্টি কৰাৰ 2000 বছৰ আগত এখন কিতাপ লিখিছিল, আৰু সেই কিতাপত দুটা আয়াত কোরআন শরীফত আছে, যেটো সূরা বাকারা আয়াত দি সূরা বাকারা শেষ কৰিছে, যেটো আমানাৰ ৰসুলৰ পৰা ফানসুৰনা আলাল কওমিল কাফিৰিন লৈকে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, এই দুই আয়াত তিনি ৰাতি যদি যি ঘৰত পঢ়া হ'ব, এই ঘৰৰ ওচৰত কোনো সম্ভৱ নহয় যে শয়তান এই ঘৰৰ ওচৰত আহিব। ইমানে মৰ্যাদা এই দুই আয়াতৰ। শয়তান জিন ভূত ঘৰৰ ওচৰতো আহাটো সম্ভৱ নহয়, ঘৰৰ ভিতৰত আহাটো দূৰৰ কথা, ওচৰত আহাও সম্ভৱ নহয়। ইমানেই মৰ্যাদা এই দুই আয়াতৰ আৰু ইমানেই ফজিলত। আল্লাহ তাআলাই আমাক চবক এই দুই আয়াত মুখস্থ কৰি ল'ম আমি, আৰু প্ৰত্যেকদিন ৰাতি আমি যদি ঘৰত ৰাতি হোৱাৰ আগত যদি আমি এবাৰ পঢ়ি দিওঁ, জিন ভূতৰ পৰা আমি বাচি থাকিম, হেফাজত থাকিম। আল্লাহ তাআলাই আমাক চবক এই হাদিসৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক, আৰু এই দুটা আয়াত আমি মুখস্থ কৰাৰ আল্লাহ তাআলাই তৌফিক দিয়ক আৰু পঢ়াৰ তৌফিক দিয়ক। আমিন।